নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডুৱাফিন টিপছৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এজন ব্যক্তিৰ বাবে স্বাস্থ্য হৈছে আটাইতকৈ ডাঙৰ সম্পদ। কিন্তু কেতিয়াবা যদি কোনো গুৰুতৰ বেমাৰত আমি আক্ৰান্ত হওঁ বা হঠাতে যদি কোনো দুৰ্ঘটনাত আমি পতিত হৈ বহু টকাৰ চিকিৎসাৰ প্ৰয়োজন হয়, তেতিয়া কি হ'ব? সেই চিন্তাই নিশ্চয় সকলোৰে নিদ্ৰা হৰণ কৰে। হয়তো আমি ধাৰ কৰিব লাগিব, আনৰ ওচৰত হাত পাতিব লাগিব, অন্যথা আমি আমাৰ সম্পত্তি বিক্ৰী কৰিব লাগিব। কিন্তু ঠিক সেই সময়তে আমাক সহায়ৰ হাত আগবঢ়াই আহিছে অসম চৰকাৰৰ এক বিশাল পদক্ষেপ, আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাই। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম এই আঁচনিৰ জৰিয়তে কেনেকৈ প্ৰতিটো পৰিয়ালে বছৰে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব আৰু আয়ুষ্মান অসম কাৰ্ড কেনেকৈ সহজতে বনাব পাৰি, এই আঁচনিৰ বাবে কোন কোন ব্যক্তি যোগ্য হ'ব, এই সকলোবোৰ কথা সামৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তো আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আমি জানি লোৱা আহক আয়ুষ্মান অসম কাৰ্ড বা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা আচলতে কি। এইখন হৈছে অসম চৰকাৰৰ এক সম্পূৰ্ণ বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি। ই কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত অৰ্থাৎ PMJAY আঁচনিৰ সৈতে মিলি ৰাজ্যৰ নাগৰিকসকলৰ বাবে চিকিৎসা সেৱা আগবঢ়ায়। ইয়াৰ জৰিয়তে যোগ্য পৰিয়ালসমূহে প্ৰতি বছৰে ৫ লাখ টকা পৰ্যন্ত নগদবিহীন অৰ্থাৎ কেছলেছ চিকিৎসা সেৱা লাভ কৰিব পাৰে। এই সুবিধা চিকিৎসালয়ত ভৰ্তি হোৱাৰ ৩ দিন আগৰ পৰা ১৫ দিনৰ পিছৰ খৰচকো সামৰি লয়। PMJAY আৰু পূৰ্বৰ অটল অমৃত অভিযান এই আঁচনিৰ অন্তৰ্ভুক্ত সকলো যোগ্য হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰে। ৰাজ্যৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ লোকসকল ইয়াৰ মুখ্য লক্ষ্য। আপুনি যদি পূৰ্বৰ আঁচনিৰ হিতাধিকাৰী আছিল বা চৰকাৰী তালিকাভুক্ত দৰিদ্ৰ পৰিয়ালৰ সদস্য, তেন্তে আপুনি অতি সোনকালে এই কাৰ্ডখন বনোৱাটো আপোনাৰ বাবে জৰুৰী। এতিয়া আহোঁ মূল কথালৈ। আয়ুষ্মান অসম কাৰ্ড বনোৱাৰ প্ৰক্ৰিয়া কি? মন কৰিব, এই কাৰ্ড বনোৱাৰ প্ৰক্ৰিয়াটো সহজ, কিন্তু সঠিক পদ্ধতি হ'ব লাগিব। প্ৰথম কথা, আপুনি এই আঁচনিৰ বাবে যোগ্য হয় নে নহয় সেয়া প্ৰথমে পৰীক্ষা কৰিব লাগিব আৰু পৰীক্ষা আপুনি অনলাইন কৰিব লাগিব। অনলাইন পৰীক্ষা কৰাৰ বাবে আপুনি beneficiary.nha.gov.in পৰ্টেললৈ গৈ বেনিফিচিয়াৰী অপশ্যনত নিজৰ মোবাইল নম্বৰ দি OTPৰ জৰিয়তে লগইন কৰিব লাগিব। লগইন কৰাৰ পিছত আপুনি আপোনাৰ ৰাজ্য অৰ্থাৎ অসম আৰু আপোনাৰ জিলা আপুনি বাছনি কৰিব লাগিব। তাৰপিছত আপুনি চাৰ্চ বাই অপশ্যনত আধাৰ নম্বৰ বা পৰিয়ালৰ ID, ৰেচন কাৰ্ড বা SECC ID এইবোৰ দি আপুনি নিজৰ নাম তালিকাভুক্ত হৈ আছে নে নাই সেইটো আপুনি চাব পাৰিব। যদি আপোনাৰ নাম তালিকাত থাকে তেন্তে আপুনি কাৰ্ড বনাব পাৰিব। সাধাৰণতে এই কাৰ্ডখন বনোৱাৰ আটাইতকৈ সহজ আৰু নিৰ্ভৰযোগ্য উপায় হ'ল আপোনাৰ ওচৰৰ উমৈহতীয়া সেৱা কেন্দ্ৰ অৰ্থাৎ CSC বা PMJAY তালিকাভুক্ত হস্পিটেললৈ যোৱা। তাত গৈ আপুনি সহজে আপোনাৰ কাৰ্ডখন আপুনি বনাই ল'ব পাৰিব। ইয়াৰ উপৰিও আপুনি নিজেও অনলাইন এই কাৰ্ডখন বনাই ল'ব পাৰিব। অনলাইন বনোৱাৰ বাবে আপুনি অফিচিয়েল পৰ্টেল beneficiary.nha.gov.in পৰ্টেলটো ব্যৱহাৰ কৰি কাৰ্ড বনাব পাৰিব। তাত গৈ আপুনি সেই সদস্যজনৰ কাষত থকা eKYC আইকনত ক্লিক কৰিব লাগিব। KYCত ক্লিক কৰাৰ পিছত নিজৰ আধাৰ নম্বৰ দি OTPৰ জৰিয়তে আধাৰ প্ৰমাণীকৰণ অৰ্থাৎ আধাৰ অথেণ্টিকেশ্যন কৰিব লাগিব। তাৰপিছত আপুনি প্ৰয়োজনীয় ব্যক্তিগত তথ্য যেনে মোবাইল নম্বৰ, ঠিকনা পূৰণ কৰাৰ পিছত ছাবমিট কৰিব লাগিব। eKYC সফল হোৱাৰ পিছত চৰকাৰী অনুমোদন পোৱাৰ কেইদিনমানৰ পিছত একেটা পৰ্টেলৰ পৰাই আপুনি নিজৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। এই কাৰ্ডখন লাভ কৰাৰ বাবে আবেদন কৰাৰ বাবে প্ৰয়োজনীয় আৰু দৰকাৰী নথিপত্ৰসমূহ হৈছে আপোনাৰ আধাৰ কাৰ্ড, আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত মোবাইল নম্বৰ আৰু যদি লাগে ৰেচন কাৰ্ড বা পৰিচয়ৰ প্ৰমাণপত্ৰ সাজু ৰাখিব। কিছুমান অতি দৰকাৰী কথা আপুনি মনত ৰাখিব লাগিব। এই কাৰ্ডৰ সুবিধা গ্ৰহণ কৰিবলৈ আপুনি কেৱল তালিকাভুক্ত চিকিৎসালয়সমূহলৈকেহে যাব লাগিব। অসমৰ প্ৰায় সকলো চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু কেইবাখনো ব্যক্তিগত চিকিৎসালয় ইয়াৰ অন্তৰ্ভুক্ত। যদি আপোনাৰ কোনো অসুবিধা হয় বা অধিক জানিব বিচাৰে তেন্তে হেল্পলাইন নম্বৰ 14555 অৰ্থাৎ 14555 বা 180011044007ত আপুনি যোগাযোগ কৰিব পাৰে। গতিকে পলম নকৰি নিজৰ বা পৰিয়ালৰ সদস্যৰ নাম তালিকাত আছে নে নাই সেইটো পৰীক্ষা কৰক। যদি নাই তেন্তে চৰকাৰে যেতিয়াই নতুন নাম সংযোগৰ সুবিধা দিয়ে লগে লগে আপোনালোকে সেই সুবিধা গ্ৰহণ কৰক আৰু ৫ লাখ টকাৰ এই স্বাস্থ্য বীমা এটা ডাঙৰ আৰ্থিক সুৰক্ষা আৰু ইয়াৰ সুবিধা আপুনি গ্ৰহণ কৰক। এই ভিডিঅ'টো যদি আপোনালোকৰ বাবে উপযোগী হৈছে তেন্তে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।